Welcome to my YouTube channel JNB Selection Test 2021 Class 6. So আজি পাটিগণিতৰ আৰু এটা পাৰ্ট পৰিমিতি মেনচুৰেচন ইয়াৰ বিষয়ে আলোচনা কৰিম। এই পাঠত জ্যামিতিৰ বিভিন্ন আকৃতি আয়ত, বৰ্গ, ত্ৰিভুজ, বৃত্ত, আয়তীয় ঘনক এইবিলাকৰ কি কৰিম পৰিসীমা, কালি, আয়তন এইবিলাক কেনেকৈ উলিয়াব পাৰি সেই সম্পৰ্কে আলোচনা কৰা হ'ব। সো ভিডিঅ'টোত মনোযোগ দিব আৰু যদি বুজাত কিবা অসুবিধা হয় তেনেহলে মোৰ কমেন্ট বক্সত জনাব আৰু ভিডিঅ'টো লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো টিপি অল কৰি দিব। সো আৰম্ভ কৰোঁ। যে প্ৰথমতে হৈছে কি যে আয়ত আমি সকলোৱে জানো কি আয়তটো আকৃতি কেনেকুৱা যে ইয়াৰ কি আছে দৈৰ্ঘ্য আৰু প্ৰস্থ আছে। গতিকে আয়তৰ যেতিয়া পৰিসীমা মানে কি হৈছে এই যেটো আমাৰ চাৰিওকাষৰ যেটো জোখ এই চাৰিওকাষৰ যেটো জোখ এটো হৈছে আমাৰ কি পৰিসীমা। সো আয়তৰ পৰিসীমা কেনেকৈ উলিয়াম ইয়াৰ কাৰণে কিছুমান আমাৰ কি আছে সূত্ৰ দিয়া আছে। বিশেষকৈ মই এই অধ্যায়টোত সূত্ৰ সম্পৰ্কীয় আলোচনা কৰিম। সো আয়তৰ কেনেকৈ আমি পৰিসীমা উলিয়াব পাৰো চাওক 2 into দিক যোগ প্ৰস্থ। তাৰমানে কি কৈছে ইয়াত দুটা দিক আছে দুটা প্ৰস্থ আছে গতিকে 2 into দিক যোগ প্ৰস্থ আয়তৰ পৰিসীমাটো এই বাউণ্ডাৰীটো উলিয়াব। তাৰ পিছত আছে আয়তৰ কালি নাইবা ক্ষেত্ৰফল কেনেকৈ উলিয়াব পাৰি যে দিক ইনটু প্ৰস্থ। দিক ইনটু প্ৰস্থ। এতিয়া আয়তটোৰ কি হৈছে আমাৰ এইটো যদি কৰ্ণ হয় যে কৰ্ণটোৰ জোখ কেনেকৈ হ'ব কৰ্ণটোৰ জোখ হ'ব কি আমাৰ বৰ্গমূল দি প্লাই এটো কি আমাৰ দিক বৰ্গ যোগ প্ৰস্থ বৰ্গ। সো এনেকৈ যদি আমাৰ কি দিয়া থাকে যে আয়তৰ যদি আমাক কি পৰিসীমা উলাব দিয়ে দিক আৰু প্ৰস্থ দিয়া থাকে তে উলিয়াব পাৰিম নাইবা দিক আৰু প্ৰস্থ দিয়া থাকিলে আমি কালি উলিয়াব পাৰিম নাইবা যদি কালি দিয়া আছে আৰু এটা কি আছে দিক দিয়া আছে তেনেহলে প্ৰস্থ উলিয়াব পাৰিম। সেইদৰে যদি আয়তৰ দিক আৰু প্ৰস্থ দিয়া আছে আয়তটোৰ যদি আমাক কৰ্ণ উলিয়াব দিয়ে তেতিয়াহলে আমি উলিয়াব পাৰিম। তাৰ পিছত আছে আমাৰ বৰ্গাকৃতি বস্তু কেনেকৈ স্কয়াৰ বৰ্গৰ পৰিসীমা কেনেকৈ উলিয়াব পাৰি বৰ্গৰ যেহেতু 4টা বাহু সমান গতিকে কি হ'ব 4 into বাহু আৰু যেতিয়া আমাৰ কালি উলিয়াব দিব কালি উলিয়াবলৈ হলে কি কৰিব লাগিব বাহু স্কয়াৰ গতিকে আমাৰ যদি বাহু দিয়া থাকে ইয়াৰ কালি উলিয়াব দিলে উলিয়াব পাৰিম সেইদৰে বাহু দিয়া থাকিলে পৰিসীমা উলিয়াব পাৰিম। এতিয়া যদি কি কৰা হয় যদি কালি দিয়া আছে আমাৰ বাহু উলিয়াব লাগে তেতিয়াহলে কি কৰিম যেটো বৰ্গ গতিকে ইয়াৰ বৰ্গমূল ললে হল কালিৰ বৰ্গমূল ললে বাহু উলিয়াই যাব। যদি আৰু পৰিসীমাৰ পৰা উলিয়াব তেতিয়াহলে বাহু কিমান হ'ব আমাৰ পৰিসীমা মেক যদি আমি 4 ৰে হৰণ কৰি দিও তথাপি কি ওলাব বাহু ওলাব। তাৰ পিছত সব যেতিয়া যদি আমি কৰ্ণ ওলাব দিয়ে কৰ্ণৰ যেহেতু আমাৰ কি থাকে এই কৰ্ণটো ওলাব দিলে আমাৰ কি বাহুৰ মাপ সমান তেতিয়াহলে কি হ'ব আমাৰ যে √2 তাৰ পিছত ইয়াত ধৰা বাহু √2 পূৰণ মানে এই কাৰণে হৈছে যে যেতিয়া আমি কৰ্ণ উলিয়াম এই বাহু স্কয়াৰ এইটো বাহু স্কয়াৰ হ'ব দুটা বাহু হলে কি হ'ব টুৱাইস বাহু স্কয়াৰ যোগ বাহু স্কয়াৰ তেনেহলে এটো কিমান হৈ যাব আমাৰ টুৱাইস বাহু স্কয়াৰ বৰ্গমূল থাকাৰ কাৰণে √2 তো থাকি যাব আৰু বাহু স্কয়াৰটো ৰুট উঠি যাব গতিকে √2 বাহু। তাৰ পিছত আহো কি আমি যে সামান্তৰিকৰ কি উলিয়াব লাগে আমাৰ পৰিসীমা উলিয়াব লাগে। সো সামান্তৰিকৰ পৰিসীমাও কি হ'ব আমাৰ আয়তৰ পৰিসীমাৰ দৰে হ'ব যে 2 into দিক যোগ প্ৰস্থ। তাৰমানে সামান্তৰিকৰ কি থাকে দুটা দিক সমান থাকে আৰু বিপৰীত বাহুবিলাক যেহেতু সমান দিক দুটা সমান বাহু প্ৰস্থ দুটা সমান গতিকে টুৱাইস দিক প্লাস প্ৰস্থ আৰু কালি কিমান হ'ব কালি হ'ব আমাৰ ভূমি পূৰণ উন্নতি। কালি হৈছে আমাৰ কি ভূমি পূৰণ উন্নতি ইয়াত আমাৰ আঁকিব লাগিব এইটো ধৰা উন্নতি হল তেতিয়াহলে ভূমি পূৰণ উন্নতি। এতিয়া যদি কোন এটা সামান্তৰিকৰ আমাৰ কি দিয়া থাকে যে
কালি দিয়া থাকে আৰু উন্নতি দিয়া থাকে ভূমি ওলাব দিলে কি কেনেকৈ ওলাব লাগিব ভূমি মানে এটা বাহুৰ মাপ যদি ভূমি মানে বাহুৰ মাপ উলিয়াব দিলে সেই বাহুটোৰ যিটো উন্নতি থাকিব সেইটো কি কৰিব লাগিব কালিক যদি আমি কি কৰোঁ সেই বাহুটোলৈ টনা উন্নতিৰে হৰণ কৰি দিয়া হয় তেতিয়াহ'লে সেই বাহুটোৰ দৈৰ্ঘ্য আমি ওলাব পাৰিম ঠিক সেইদৰে হ'ল ত্ৰিভুজৰ কি কৰিম পৰিসীমা কি হ'ব আমাৰ ত্ৰিভুজৰ বাহু তিনিটাৰ যোগফল হ'ব ধৰা এ বি চি তেনেহ'লে কি ওলাব আমাৰ এই বাহু তিনিটাৰ যোগফল যেনেকুৱা এ বি যোগ বি চি যোগ চি এই বাহু তিনিটা যোগফল উলিয়াব লাগিব তাৰপিছত কালি যেতিয়া ওলাব দিব তেতিয়া আমাৰ এইটো ফৰ্মুলা হৈছে হাফ ইনটু ভূমি পূৰণ উন্নতি ভূমি আৰু উন্নতি পূৰণ কৰিব লাগিব হাফ তাৰমানে চোৱা এটা সামান্তৰিক আছে এই সামান্তৰিকক যদি আমি কৰ্ণৰে কি এটা লেখা টানো তেতিয়া কি হ'ব এটা সামান্তৰিকত কেইটা ভাগত ভাগ হ'ল নাইবা এটা আয়তত দুটা ভাগত ভাগ হ'ল যেটো সামান্তৰিকৰ কালি যেতিয়া ভূমি পূৰণ উন্নতি হয় এতিয়া চোৱা এটা সামান্তৰিক দুটা ভাগ হৈ গ'ল গতিকে এটা সামান্তৰিকৰ পৰা আমি দুটা ত্ৰিভুজ পাওঁ গতিকে সেইদৰে আমি কি ত্ৰিভুজৰ কালি হাফ ইনটু ভূমি পূৰণ উন্নতি হয় হাফ হাফ যোগ কৰি দিলে কিমান হ'ব 1 হৈ যায় গতিকে সামান্তৰিকৰ কালি ভূমি ইনটু উন্নতি আৰু ত্ৰিভুজৰ হাফ ইনটু ভূমি পূৰণ উন্নতি এতিয়া চাওক আমাৰ বৃত্তৰ পৰিসীমা এইটো হ'ল আমাৰ বৃত্তৰ এইটো কেন্দ্ৰ আৰু কেন্দ্ৰৰ পৰা যদি আমি পৰিধি ৰেখাটো এটা হ'ব তোমাৰ কি ব্যাসাৰ্ধ এটা চোৱা বৃত্তৰ পৰিসীমা কেনেকৈ ওলায় যে টুৱাইছ পাই আৰ সো আৰটো হৈছে কি আমাৰ বৃত্তৰ ব্যাসাৰ্ধ পৰিসীমা ওলাবলৈ হ'লে এইটো ফৰ্মুলা মনত ৰাখিবা যে কোন এটা বৃত্ত যদি ব্যাসাৰ্ধ দিয়া থাকে বৃত্তটো আমি পৰিসীমা ওলাব পাৰি সেইদৰে আমাৰ বৃত্তৰ কালি ওলাবলৈ দিলে কি হ'ব পাই আৰ স্কয়াৰ ফৰ্মুলাটো মনত ৰাখিবা যে ইয়াৰ পৰা আমাৰ জ্ঞানবিদ কিছুমান প্ৰশ্ন দিয়া থাকিব যে যদি এটা বৃত্তৰ কি থাকে ব্যাসাৰ্ধ দিয়া আছে তেনেহ'লে বৃত্তটোৰ কালি কিমান হ'ব নাইবা তোমাৰ কি আছে যে পাইৰ মানটো আমি জানো পাই হয় আমাৰ 3.141 নাইবা আৰু এটা মান কি হ'ব পাৰে 22/7 গতিকে যদি আমাৰ কালি দিয়া নাথাকে ব্যাসাৰ্ধ দিয়া থাকে তেতিয়া ওলাব পাৰিম কালি নাইবা যদি আমাৰ কি দিয়া থাকে যে কালি দিয়া আছে তেনেহ'লে ব্যাসাৰ্ধ উলিয়াব লাগে তেতিয়াহ'লে আমি কি কৰিম কালি দিয়া আছে কালি মানটো বহাই দিম পাইৰ মান আমি জানো গতিকে আমি কি এই বৰ্গমূল ল'লে এটো কি ওলাব পাৰিম আমি ব্যাসাৰ্ধ উলিয়াব পাৰিম তাৰ পিছত চাওক আমাৰ কিছুমান ঘনকাকৃতি বস্তু আছে ঘনকাকৃতি কি থাকে আমাৰ এটো তিনিটা থাকে দিক প্ৰস্থ আৰু কি থাকে ঘনকৰ থাকে যে আমাৰ দিক প্ৰস্থ উচ্চতা তিনিটা কি সমান থাকে গতিকে ঘনকৰ আমাৰ কি ওলাব এটো আমাৰ আয়তন উলিয়াব লাগে ঘনকৰ বাহু কেইটা সব সমান থাকে যেনেকা লুডুৰ গুটিটো হৈছে কি এটা আমাৰ ঘনকাকৃতিৰ বস্তু সো ইয়াৰ আয়তন উলিয়াবলৈ হলে আমাৰ কি কৰিব লাগিব কিউব আকৃতিৰ বস্তু বাহু কিউব কৰি ঘন কৰিব লাগিব বাহু থাকিব আমাৰ কি তিনটা বাহু আমি কি কৰিব লাগিব বাহু সব একে থাকিব বাহু পূৰণ বাহু তাৰমানে কি হৈছে বাহু কিউব দিব লাগিব তাৰ পিছত বাহু যেতিয়া ওলাব দিব আয়তন দি আছে তেতিয়া কি ঘনমূল ল'ব লাগিব ঘনমূল ল'লে কি ওলাব আমাৰ বাহুৰ মাপ ওলাব তাৰ পিছত আৰু এটা আছে মোট পৃষ্ঠকালি এই যে পৃষ্ঠবিলাক যে আছে এই পৃষ্ঠবিলাকৰ আমাৰ কালি ওলাবলৈ হলে 6 ইনটু বাহু স্কয়াৰ ফৰ্মুলাবিলাক মনত ৰাখিব আমাৰ যিকোনো ঘন সম্পৰ্কীয় প্ৰশ্ন দিলে ইয়াৰ পৰা আমি সেই সূত্ৰসমূহৰ পৰা ওলাব পাৰিম তাৰ পিছত আৰু এটা হৈছে কি আমাৰ আয়তীয় ঘনক কিউবয়েডেল যেটো থাকে আয়তীয় ঘনকৰ কি থাকিব আমাৰ দিক প্ৰস্থ আৰু উচ্চতা বেলেগ বেলেগ থাকে দিক প্ৰস্থ আৰু উচ্চতা বেলেগ বেলেগ থাকে ইয়াৰ আয়তনটো হ'ব দিক প্ৰস্থ L * B * H তাৰ পিছত হৈছে মোট পৃষ্ঠকালিটো হ'ব আমাৰ কিমান যেহেতু লেংথ লেংথ ইনটু ব্ৰেথ এটো এটা থাকিব ইফালে থাকিব ছটা থাকে টোটাল পৃষ্ঠ তাৰ পিছত কি থাকিব লেংথ ব্ৰেথ থাকিব তোমাৰ দুটা হেডে ব্ৰেথ আৰু হাইট থাকিব দুটা আৰু হাইট আৰু লেংথ থাকিব দুটা গতিকে টুৱাইস ইনটু লেংথ ইনটু ব্ৰেথ প্লাস ব্ৰেথ ইনটু হাইট প্লাস হাইট ইনটু লেংথ হেদৰে তাৰ পিছত যদি আমাৰ কি দিয়া আছে আয়তন দি আছে তাৰ পিছত সব প্ৰস্থ আৰু উচ্চতা দি আছে এই আয়ত ঘনকটোৰ দিক উলিয়াব লাগে তেতিয়া হলে কি কৰিম আমি যে এই দিক উলিয়াবলৈ হলে আয়তনক যদি আমি প্ৰস্থ আৰু উচ্চতাৰ পূৰণফলেৰে হৰণ কৰি দিয়া যায় তেনেহলে দিক ওলাব ঠিক সেইদৰে যদি প্ৰস্থ উলিয়াব দিয়ে তেতিয়া কি কৰিম আয়তনক যদি আমি দিক আৰু উচ্চতাৰ পূৰণফলেৰে হৰণ কৰি দিও তেতিয়া কি ওলাব প্ৰস্থ ওলাব ঠিক সেইদৰে আয়তনক যদি আমি দিক আৰু প্ৰস্থৰ পূৰণফলেৰে হৰণ কৰি দিও তেতিয়া হলে কি ওলাব উচ্চতা উলিয়াব গতিকে আমি সূত্ৰসমূহ খুবেই গুৰুত্বপূৰ্ণ মনত ৰাখিব ইয়াৰ পৰা যদি আমি যিকোনো সমস্যা দিয়ে প্ৰশ্ন দিয়ে তেতিয়া হলে আমি সূত্ৰসমূহৰ দ্বাৰা অনায়াসে কি কৰিব পাৰিম ওলাব পাৰিম